आज तिनसुकिया जिले के दुमदुमा थाना के अंतर्गत बड़ाहबजान में बीते कल एक सड़क दुर्घटना में मारे गए व्यक्ति का शव लेकर गुस्साए लोगों ने राष्ट्रीय राजमार्ग को जाम कर अपना विरोध प्रकट किया। मालूम हो कि 21 दिसंबर को एक तेज रफ्तार से जा रही अल्ट्रा बस की टक्कर से निरेन उरांग नामक व्यक्ति की मौत हो गई थी। आज विरोध प्रदर्शन कर रहे लोगों की मांग है कि राष्ट्रीय राजमार्ग पर गतिरोधक का निर्माण हो, मृतक को वाहन मालिक द्वारा मुआवजा दिया जाए। সাধাৰণতে পৰিতাপৰ বিষয় যি আমাৰ বাছ চলে, আমাৰ ডুমডুমা তিনিচুকীয়া লাইন হওক বা ধলা তিনিচুকীয়া লাইন হওক, আৰু বাছেই নহয় বিভিন্ন ধৰণৰ গাড়ী চলাচল হয়। আজি ড্ৰাইভাৰসকলৰ যি অটপালি বাঢ়িছে, আজি এক নিৰীহ লোক তেওঁ বজাৰ কৰিব ওলাইছে, সেই মানুহজনক আমাৰ থিতাতে তেওঁলোকে মাৰি কিনে নিহত হৈ গ'ল। কিন্তু ঘূৰিও নাচালে বাছ ড্ৰাইভাৰজনে, হেনিমেনজনে, আৰু গাড়ী লৈ থানাত চমজাই দিলে। আজিৰ তাৰিখত এটা কথা হৈছে, আমি দেখিব পাইছোঁ যে তেওঁলোকৰ যি পুলিচৰ মানে কি যিটো ট্ৰাফিক এক্ট আছে, ট্ৰাফিক আইন আছে, ট্ৰাফিক আইনৰ মতে যদি কোনোবাই যদি এক্সিডেণ্ট কৰে, মৰি গ'লে সেইটো মানে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে, আৰু জীৱন জ্যোতি যিটো মানে আঁচনি আছে তেওঁলোকক পইচা দি দিব। মানে মানুহৰ জীৱনৰ একো মূল্য নাই। বিশেষকৈ আমাৰ চাহ বাগিচাৰ লোকসকল, তেওঁতো বাইকত নাছিলে, তেওঁতো গাড়ীত নাছিলে, তেওঁ ঘৰত বজাৰ কৰিব গৈছে, কিন্তু তেওঁক মহতিয়াই সেই বাছখন গুচি গ'ল। তেওঁ থিতাতে যে মৃত্যু হ'ল, এবাৰ ঘূৰিও নাচালে। যেতিয়া আমি মালিক পক্ষক আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে ক'লে যে আমাৰ বাছৰ কাগজ পত্ৰ একেবাৰে অকে আছে, আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে, MST ক্লেইম কৰিব পাৰে, আৰু আমি কথা নাপাতোঁ। ইমান মানে অটপালি বাঢ়ি গৈছে। ড্ৰাইভাৰসকলে মদ খাই ইয়াত হেনিমেন ড্ৰাইভাৰে গাড়ী চলায়। আমি দেখিব পাইছোঁ যে আমাৰ ডুমডুমা ট্ৰাফিক হওক, তিনিচুকীয়া ট্ৰাফিক হওক, য'তে যাওঁ আমাৰ বাইকক প্ৰথমে ধৰি যদি হেলমেট নাথাকে, দুজন বহি থাকোঁ, যদি এজনৰ হেলমেট নাথাকে বাইক ধৰি ৰখাই দিব। এজন হাবেলদাৰেও চাবি কাঢ়ি কিনে লৈ যায়, যাৰ মানে অথৰিটিয়েই নাই, অধিকাৰেই নাই। কিন্তু বাছ ড্ৰাইভাৰ হওক, ডাঙৰ ডাঙৰ গাড়ী চালকৰ ক্ষেত্ৰত সেইবোৰ কিন্তু আমি দেখা নাপাওঁ। বিচাৰিছোঁ যে প্ৰথম কথা আমাৰ স্কুল এৰিয়া হয়, ইয়াত স্পীড ব্ৰেকাৰ হ'ব লাগিব। সেই বাছ ড্ৰাইভাৰ অটপালি নচলিব, যিমান লিমিট থাকে সেই লিমিটত চলিব, আৰু য'তে ত'তে বাছ নৰখাব। আপোনালোকে গম পায়, এক মাহো নাই হোৱা আমাৰ হানচৰা কালী মন্দিৰ ওচৰত এজন বাছ ৰখাৰ কাৰণে এজন বাইক তলত সোমাই গ'ল। বাছ ড্ৰাইভাৰসকলৰ ইমান অটপালি যে তেওঁলোকে যে চাইকেল গাড়ী অলপো মানে চাইকেল চলা হওক, বাইক চলা, তেওঁলোকক ভ্ৰক্ষেপেই নকৰে। সেই ক্ষেত্ৰত আমি ট্ৰাফিকক আমি আহ্বান জনাইছোঁ যে ট্ৰাফিকে যেনেধৰণে হেলমেট নাথাকিলে ধৰে, তেনেধৰণে প্ৰত্যেক বাছৰ ড্ৰাইভাৰ হেনিমেনক তেওঁলোকে মদ খাইছে নাই এইটো চেক কৰিব লাগিব। তেতিয়ালৈকে আমাৰ যিটো আমাৰ প্ৰাণ হেৰাইছে, তেওঁলোকৰ পৰিয়ালে উচিত যদি সাহায্য নাপায়, উচিত ন্যায় নাপায়, তেতিয়ালৈকে সেই মধুমিতাৰ যি বাছ চলে পাঠকৰ, আমি কোনোবা পাঠক বুলি আমি গম পাইছোঁ, মধুমিতাৰ বাছ আমি চলাচল